তোমাৰ ভণ্টি এবাৰ মেট্ৰিক পাছ কৰিলে, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। তাই কাণেৰেও শুনে আৰু মুখেৰেও কথা ক'ব নোৱাৰে। তো তাই কেনেদৰে লিখা পঢ়া কৰিছিলে? তাই লিখিয়ে লিখা পঢ়া কৰিছে, পঢ়িব মুখস্থ কৰিছিলে নেকি? মুখস্থ কৰিছে, লিখিয়ে মুখস্থ কৰিছে। ক'ৰ পৰা পৰীক্ষা দিছিলে? মৈৰাবাৰী টাউন হাইস্কুলৰ পৰা পৰীক্ষা দিছে। তাই লিখা পঢ়াত এনে ভাল, লিখা পঢ়াৰ লগতে চিলাইৰ কামো জানে আৰু হাতৰ কাম বহুত ভাল ভাল হাতৰ কাম জানে। আৰু তাই লিখা পঢ়াৰ সময় বেছি পোৱা নাছিলে, যিহেতু ঘৰৰ কাম কৰিব লগা হৈছিলে। মই আশা কৰোঁ যদি লিখা পঢ়া কৰাৰ সুবিধা বেছি পালে হয় আৰু ভাল ৰিজাল্ট কৰিব পাৰিলে হয়। তাই কি হোৱাৰ মন? তাই টিচাৰ হ'বলৈ মন আছে, শিক্ষক হ'বলৈ মন আছে। মই অসম চৰকাৰক ৰিকুৱেষ্ট কৰি আছোঁ যে যিহেতু মোৰ ভণ্টিজনী কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে, যদি কিবা সুবিধা হয় মোৰ ভণ্টিজনীক সুবিধা দি সহায় কৰে যেন। তাইৰ আগলৈ আৰু পঢ়িবলৈ মন আছেনে নাই? তাইৰ আগলৈ পঢ়িবলৈ মন আছে। কি নাম তাইৰ? তাইৰ নাম হৈছে চুলতানা নাছিৰা। আৰু দেউতাকৰ নাম? দেউতাকৰ নাম তৈয়বুৰ ৰহমান, মাকৰ নাম আমিনা খাতুন। ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱৰ। তোমাৰ ভণ্টি এইবাৰ মেট্ৰিক পাছ কৰিলে, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। তাই কাণেৰেও শুনে আৰু মুখেৰেও কথা ক'ব নোৱাৰে। তো তাই কেনেদৰে লিখা পঢ়া কৰিছিলে? তাই লিখিয়ে লিখা পঢ়া কৰিছে, পঢ়িব মুখস্থ কৰিছিলে নেকি? মুখস্থ কৰিছে, লিখিয়ে মুখস্থ কৰিছে। ক'ৰ পৰা পৰীক্ষা দিছিলে? মৈৰাবাৰী টাউন হাইস্কুলৰ পৰা পৰীক্ষা দিছে। তাই লিখা পঢ়াত এনে ভাল, লিখা পঢ়াৰ লগতে চিলাইৰ কামো জানে আৰু হাতৰ কাম বহুত ভাল ভাল হাতৰ কাম জানে। আৰু তাই লিখা পঢ়াৰ সময় বেছি পোৱা নাছিলে, যিহেতু ঘৰৰ কাম কৰিব লগা হৈছিলে। মই আশা কৰোঁ যদি লিখা পঢ়া কৰাৰ সুবিধা বেছি পালে হয় আৰু ভাল ৰিজাল্ট কৰিব পাৰিলে হয়। তাই কি হোৱাৰ মন? তাই টিচাৰ হ'বলৈ মন আছে, শিক্ষক হ'বলৈ মন আছে। মই অসম চৰকাৰক ৰিকুৱেষ্ট কৰি আছোঁ যে যিহেতু মোৰ ভণ্টিজনী কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে, যদি কিবা সুবিধা হয় মোৰ ভণ্টিজনীক সুবিধা দি সহায় কৰে যেন। তাইৰ আগলৈ আৰু পঢ়িবলৈ মন আছেনে নাই? তাইৰ আগলৈ পঢ়িবলৈ মন আছে। কি নাম তাইৰ? তাইৰ নাম হৈছে চুলতানা নাছিৰা। আৰু দেউতাকৰ নাম? দেউতাকৰ নাম তৈয়বুৰ ৰহমান, মাকৰ নাম আমিনা খাতুন। ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱৰ।